নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅত এটা অতি গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয় লৈ মই বিকাশ প্ৰিয় দৰ্শকসকল আজি আমি আপোনালোকক দেখাবলৈ আগবাঢ়িছো শিৱসাগৰ জিলা স্বাস্থ্য কেন্দ্ৰৰ জৰুৰীকালীন সেৱাৰ এক ফুপুলা স্বৰূপ সম্পত্তি শিৱসাগৰ জিলা চিকিৎসালয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত যি জৰুৰীকালীন সেৱা এই সেৱাত পৰ্যাপ্ত প্ৰয়োজনীয় অতি প্ৰয়োজনীয় ঔষধসমূহ ৰোগীৰ অভিভাৱকে নোপোৱাত ৰোগী আৰু অভিভাৱকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি যি সময়ত ৰাজ্য চৰকাৰখনে উন্নয়নৰ জয়ঢোল কোবাইছে সেই সময়ত স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য খণ্ডটোৰ এই পয়ালগা অৱস্থাই নিশ্চিতভাৱে বহিপ্ৰকাশ ঘটাইছে চৰকাৰৰ নগ্নতা চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন স্বাস্থ্য বিভাগৰ জৰুৰীকালীন চিকিৎসা সেৱাৰ ফুপুলা স্বৰূপ উন্মোচিত হৈছে শিৱসাগৰ জিলাত ৰোগী আৰু অভিভাৱকৰ মাজত হাহাকাৰ শিৱসাগৰ জিলাৰ চৰকাৰী চিকিৎসালয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত যোৱা 4-5 দিন ধৰি এটাও ৰেবিজ ভেকচিন টিটিনাছ আৰু চিৰিজ নথকাত হাহাকাৰ লাগিছে বহু সংখ্যক লোকৰ মাজত শিৱসাগৰ অসামৰিক চিকিৎসালয় খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বানমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ শিৱসাগৰ আদৰ্শ চিকিৎসালয়কে ধৰি কোনো চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত বিগত কেইদিনমানৰ পৰা উপলব্ধ হোৱা নাই এই গুৰুত্বপূৰ্ণ প্ৰতিষেধক ফলত কুকুৰ মেকুৰী তথা জীৱ-জন্তুৱে কামোৰা আচৰা বহু লোক এতিয়া চিকিৎসালয়লৈ গৈ বিমুখ মনেৰে উভতিবলগীয়া হৈছে কেতিয়া উপলব্ধ হ'ব এই ভেকচিন তাৰো নিশ্চয়তা নাই উল্লেখ্য যে জলাতংক ৰোগ প্ৰতিৰোধৰ বাবে এই ভেকচিন চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানসমূহত বিনামূলীয়াকৈ দিয়াৰ পদক্ষেপ কেইবাবছৰ পূৰ্বে গ্ৰহণ কৰিছিল আৰু অসম চৰকাৰে কুকুৰ মেকুৰী বা আন জীৱ-জন্তুৱে মানুহক কামুৰিলে এই ভেকচিন নিৰ্দিষ্ট সময়ত 4টা ড'জ ল'ব লাগে বৰ্তমান চৰকাৰী চিকিৎসালয় স্বাস্থ্য কেন্দ্ৰসমূহত এই ভেকচিনৰ নাটনিয়ে দেখা দিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 আজি আহিছিলো মোৰ ছোৱালীজনী কুকুৰে আছুৰিলে তাৰপিছত মই জয়সাগৰ মেডিকেল খবৰ কৰিলোঁ তাত ৰেবিড ভেকচিনটো নাই যিটো লাগতিয়াল ভেকচিন খেলুৱাত খবৰ কৰিলোঁ তাতো নাই ইয়াত আহিলোঁ মডাৰ্ণ হস্পিটেলত ইয়াতো নাই যিটো ৰেবিড ভেকচিন যিটো খুবেই জৰুৰী বেজীটো আপোনাৰ ইয়াত নাই পাবলগীয়া আৰু এই চৰকাৰটো আপোনাৰ ডাঙৰ হৰ্ডিং লগাই পেলাই একদম ব্যস্ততা একদম ডাঙৰ মানে ফুলজেৰি মাৰে এইটো চৰকাৰ কাম নাই অকল ফুলজেৰি মাৰা চৰকাৰ আৰু বুজি পালে নাই এইটো এই 4 দিন হৈ গ'ল 4 দিন নে এসপ্তাহ পৰা নাই বুলি কৈছে আৰু কেতিয়া আহিব সেইটোও গম নাপায় এইটো মানে কি হ'ব মানুহ বেমাৰী মানুহটো এনেই মৰিব মই ডিমৰ আইচাইড দেখাইছিলোঁ তাতে ভেকচিন নাছিলে তেতিয়া মই কিনি লগাইছিলোঁ কিন্তু এইটো স্বাস্থ্য বিভাগে খুব গুৰুত্ব সহকাৰে ল'ব লাগে এতিয়া কাৰণ আপোনাৰ এখন এমাহ আগত দেখাইছিল তেতিয়াও নাই তেতিয়াও নাছিল আৰু থাকিলেও কেতিয়া ফাৰ্ষ্ট ড'জটোহে কেতিয়াবা থাকে বা আমি খবৰ পোৱা মতে বাকী ড'জকেইটাতো একেবাৰে নাথাকে আৰু এতিয়াতো 10-20 কিলোমিটাৰ ভিতৰতে এখন 30 কিলোমিটাৰ ভিতৰত এখন স্বাস্থ্যমিক হেৰি হস্পিটেল থাকে তাতকৈ দূৰলৈ মানুহে গৈ বেলেগ দূৰত দেখাই পিনি আপোনাৰ সাধাৰণ জনতাৰ সামৰ্থ্য নাথাকে আৰু 400 টকা এটা ড'জত বাহিৰত কিনিবলৈ গ'লে এঘৰ মানুহে এতিয়া কণ্ডিশ্যনত 400 টকা গোটা যদি 3-4 দিন পাৰ হৈ যায় ড'জটো পাৰ হৈ যাব তেখেতৰ গতিকে এইটো স্বাস্থ্য বিভাগে খুব গুৰুত্ব সহকাৰে লোৱাটো দৰকাৰ প্ৰায় হস্পিটেলত নাই বুলিয়ে ক'ব পাৰি এইটো বহুত ডাঙৰ কথা এতিয়া ডিমৰ আইচাইড এতিয়া আপোনালোকে খবৰ পাৰি পায় থাকিলেও এটা ড'জ থাকিব প্ৰায় নাথাকেই তাত বৰ্ডিং লগোৱাই থাকে ওৱান ড'জ শিৱসাগৰতো নাই প্ৰায় নাই এইটো নাই যদি বহুত ডাঙৰ কথা এতিয়া পৰ্যায়ত সাধাৰণ জনতা পইচা থকা মানুহৰ কথা বেলেগ আৰু প্ৰায় মানুহৰ নাই গতিকে এটা ড'জ 400 টকা দি কিনি তেওঁলোকে 400 টকা যোগাৰ কৰোঁতে এতিয়া কেইদিন লাগিব 3-4 দিন লাগি যাব গতিকে 3-4 দিন এটা ড'জ শেষ হৈ যাব তেতিয়া আৰু আপোনাৰ ডিমৰ আইচাইড এই আপোনাৰ পুৰণা যিখন হস্পিটেল আছে তাততো ষ্টক নাথাকেই তাত এটা চাইনবোৰ্ড লগোৱা আছে ফাৰ্ষ্ট ড'জটোহে পোৱা যায়